নমস্কাৰ সকলোকে স্বাগতম জনাইছো ব্ৰেইন বক্স জিকে আসাম ইউটিউব চেনেলটোলৈ আজি আপোনালোকৰ বাবে লৈ আহিছো অসমীয়া সাধাৰণ জ্ঞানৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ যদিহে আপোনালোকে ভিডিঅ'বোৰ ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেন্ট এটা কৰি দিব কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচন উদ্বোধন কৰা হয় অপচন নম্বৰ এ গুৱাহাটী অপচন নম্বৰ বি ডিব্ৰুগড় অপচন নম্বৰ সি তেজপুৰ অপচন নম্বৰ ডি যোৰহাট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ডিব্ৰুগড় 2019 চনৰ অক্টোবৰ মাহত কোনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল অপচন নম্বৰ এ অজয় লাম্বা অপচন নম্বৰ বি আলোক কুমাৰ অপচন নম্বৰ সি নানি টাগিয়া অপচন নম্বৰ ডি অৰূপ কুমাৰ গোস্বামী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অজয় লাম্বা কোনজন অসমীয়া সাহিত্যিকক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰা হৈছিল অপচন নম্বৰ এ অৰুণ শৰ্মা অপচন নম্বৰ বি হেমচন্দ্ৰ গোস্বামী অপচন নম্বৰ সি বাণীকান্ত কাকতি অপচন নম্বৰ ডি অতুল চন্দ্ৰ হাজৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি অতুল চন্দ্ৰ হাজৰিকা কোনে অভিযাত্ৰী উপন্যাসখন লিখিছিল অপচন নম্বৰ এ অৰুণ শৰ্মা অপচন নম্বৰ বি স্নেহা দেৱী অপচন নম্বৰ সি নিৰুপমা বৰগোহাঁই অপচন নম্বৰ ডি চন্দ্ৰপ্ৰসাদ শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি নিৰুপমা বৰগোহাঁই কাক ধনী কবি বুলিও জনা যায় অপচন নম্বৰ এ ভুৱন মোহন বৰুৱা অপচন নম্বৰ বি বিনন্দ চন্দ্ৰ বৰুৱা অপচন নম্বৰ সি চন্দ্ৰকুমাৰ আগৰৱালা অপচন নম্বৰ ডি গুণীভিৰাম বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি বিনন্দ চন্দ্ৰ বৰুৱা কোন চনত উত্তৰ পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হয় অপচন নম্বৰ এ 1996 চনত অপচন নম্বৰ বি 1998 চনত অপচন নম্বৰ সি 1999 চনত অপচন নম্বৰ ডি 2001 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 2001 চনত কিমান চনত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল অপচন নম্বৰ এ 1992 চনত অপচন নম্বৰ বি 1994 চনত অপচন নম্বৰ সি 1996 চনত অপচন নম্বৰ ডি 1998 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1994 চনত কোনখন ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত অন্তিমখন চলচ্চিত্ৰ অপচন নম্বৰ এ চিৰাজ অপচন নম্বৰ বি স্বীকাৰোক্তি অপচন নম্বৰ চি মন প্ৰজাপতি অপচন নম্বৰ ডি অৰূপ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ চিৰাজ কোন দলে 2017 ফিফা আণ্ডাৰ-17 বিশ্বকাপ জিকিছিল অপচন নম্বৰ এ ব্ৰাজিল অপচন নম্বৰ বি স্পেইন অপচন নম্বৰ চি ইংলেণ্ড অপচন নম্বৰ ডি পৰ্তুগাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি ইংলেণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল অপচন নম্বৰ এ SK দত্ত অপচন নম্বৰ বি MC পাটক অপচন নম্বৰ চি হলিৰাম ডেকা অপচন নম্বৰ ডি CP সিনহা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি হলিৰাম ডেকা কিমান চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল অপচন নম্বৰ এ 1872 চনত অপচন নম্বৰ বি 1876 চনত অপচন নম্বৰ চি 1890 চনত অপচন নম্বৰ ডি 1902 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1876 চনত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন কোনখন চহৰত অৱস্থিত অপচন নম্বৰ এ গুৱাহাটী অপচন নম্বৰ বি যোৰহাট অপচন নম্বৰ চি শিৱসাগৰ অপচন নম্বৰ ডি নগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি যোৰহাট কোনটো অসমৰ বাঘ সংৰক্ষিত অঞ্চল নহয় অপচন নম্বৰ এ মানস অপচন নম্বৰ বি নামেৰি অপচন নম্বৰ চি ওৰাং অপচন নম্বৰ ডি কাজিৰঙা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি ওৰাং
উত্তৰ পূবৰ মাটিত প্ৰথম এৰোপ্লেনখন কোনখন চহৰত অৱতৰণ কৰা হৈছিল অপশ্যন নম্বৰ এ গুৱাহাটী অপশ্যন নম্বৰ বি যোৰহাট অপশ্যন নম্বৰ চি ডিব্ৰুগড় অপশ্যন নম্বৰ ডি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি যোৰহাট খান্দং বান্ধ কোন নদীৰ ওপৰত অৱস্থিত অপশ্যন নম্বৰ এ কুপিলি নদী অপশ্যন নম্বৰ বি দনশিৰি নদী অপশ্যন নম্বৰ চি মানস নদী অপশ্যন নম্বৰ ডি সোৱণশিৰি নদী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কুপিলি নদী তলৰ কোনখন চুতীয়া ৰাজ্যৰ ৰাজধানী চহৰ নাছিল অপশ্যন নম্বৰ এ স্বৰ্ণগিৰি অপশ্যন নম্বৰ বি ৰত্নপুৰ অপশ্যন নম্বৰ চি শদিয়া অপশ্যন নম্বৰ ডি ডিমাপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ডিমাপুৰ